নমস্কাৰ। মই DLEDৰ 4th চেমৰ এগৰাকী প্ৰশিক্ষাৰ্থী হয় আৰু ইয়াৰে মোৰ মেথড পেপাৰ হৈছে ছ'চিয়েল ছায়েন্স। তাৰে আমাৰ ছ'চিয়েল ছায়েন্সৰ যিটো ইণ্টাৰ্ণশ্বিপৰ যিটো আমাৰ লেচন প্লেন হয় তাৰে এটা মই বনাইছোঁ। প্ৰথমতে আছে আমাৰ পাঠ পৰিকল্পনাৰ তথ্য চিনাক্তকৰণ। ইয়াতে মই বিদ্যালয়ৰ নাম আৰু এনেকৈ শ্ৰেণী, ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ছাত্ৰ ছাত্ৰীৰ গড় বয়স, সময়, বিষয়, পাঠ্যপুথিৰ নাম, পাঠৰ নং, শিক্ষক প্ৰশিক্ষাৰ্থীৰ নাম দিছোঁ। তাৰ পাছতে আমাৰ আহিছে অৰ্হতা, সাধাৰণ অৰ্হতা, বিশেষ অৰ্হতা। মানে সাধাৰণ অৰ্হতাসমূহত আমি সমাজ বিজ্ঞানৰ টপিকটোৰ বিষয়ে লিখিব লাগিব, য'ত আমি সমাজ বিজ্ঞানৰ ভিতৰত কি পৰে। কিন্তু আমাৰ যিটো বিশেষ অৰ্হতা থাকে তাত সেই লেচনৰ পাঠটোৰ ভিতৰত আমি যিখিনি জানিম, যেনে সম্পদ পাঠটোৰ সম্পদ কি আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে ধাৰণা পোৱা যায়, তেনেধৰণৰ আমাৰ যিবোৰ উদ্দেশ্য থাকিব শিকাৰ সেইবোৰ আমি লিখিব লাগিব। তাৰপিছতে লিখা হৈছে শিক্ষণ সঁজুলি। তাৰ মাজত আছে আকৌ সাধাৰণ আৰু বিশেষ। তো সাধাৰণ সঁজুলিত আমি দিছোঁ পাঠ্যপুথি, পাঠ পৰিকল্পনা, চক, কৃষ্ণফলক। আৰু বিশেষ আমাৰ যিটো শিক্ষণ সঁজুলি থাকিব তাত কি কৰিছোঁ TLM আৰু ICT সঁজুলি ব্যৱহাৰ। নেক্সট আহিছে প্ৰস্তুতিকৰণ। ইয়াত স্তৰ, পূৰ্বজ্ঞান পৰীক্ষা, শিক্ষকৰ কাৰ্য আৰু শিক্ষাৰ্থীৰ কাৰ্য। ইয়াত পাঠটোৰ ওপৰত পূৰ্বজ্ঞান পৰীক্ষাত আমি লিখিব লাগিব যে ছাত্ৰ ছাত্ৰীৰ পাঠটোৰ ওপৰত সম্যক ধাৰণা থাকিব। তাৰপিছতে আমি শিক্ষকৰ কাৰ্যত লিখিম শিক্ষকে হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলৰ সম্ভাষণ জনাব আৰু শ্ৰেণীকোঠাটো পাঠদানৰ বাবে উপযোগী কৰি ল'ব। তাৰপাছত আমি শিক্ষাৰ্থী কাৰ্য লিখিব লাগিব যে শিক্ষাৰ্থীয়ে শিক্ষকক অভিবাদন জনাব। তাৰ পাছত শিক্ষাৰ্থীৰ পূৰ্বজ্ঞান পৰীক্ষা আৰু নতুন পাঠৰ প্ৰতি মনোযোগ আকৰ্ষণৰ বাবে নিম্নলিখিত ধৰণৰে প্ৰশ্ন কৰিব লাগিব। প্ৰথমতে আমি তাৰে এটা প্ৰশ্ন সুধিম, প্ৰাকৃতিক সম্পদ এটাৰ নাম কোৱা, আৰু ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিব কাৰণে চেষ্টা কৰিব। তো প্ৰথমতে মই সুধিছোঁ প্ৰাকৃতিক সম্পদ এটাৰ নাম কোৱা। ছাত্ৰ ছাত্ৰীৰ উত্তৰ বৰষুণ। মানৱ সৃষ্ট সম্পদ এটাৰ নাম কোৱা, ঘৰ দুৱাৰ। তো তাৰ পাছতে আমি কি কৰিব লাগিব, পাঠ ঘোষণা। তো পাঠ ঘোষণাত এয়া মই লিখিছোঁ যে ছাত্ৰ ছাত্ৰীৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে ক'ব যে আজি আমি সম্পদৰ বিষয়ে জানিবলৈ সমাজ বিজ্ঞানৰ সম্পদ পাঠটো আলোচনা কৰিম, আৰু তাৰ পাছত বৰ্ডত ডাঙৰকৈ পাঠটিৰ নাম লিখি লৈ ছাত্ৰ ছাত্ৰীক নিজৰ কিতাপ বহী উলিয়াই লৈ বহীৰ পাঠৰ নাম লিখিব ক'ম। আৰু তাৰপাছতে শিক্ষাৰ্থীৰ কাৰ্য হ'ব ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ কথা মানি নিজৰ কিতাপ বহী উলিয়াই পাঠৰ নাম লিখি ল'ব। নেক্সট আহিছে উপস্থাপন। উপস্থাপনত থাকিব স্তৰ, শিক্ষণীয় দিশ, শিকনীয় উদ্দেশ্য, শিক্ষকৰ কাৰ্য, শিক্ষাৰ্থীৰ কাৰ্য আৰু বাঞ্ছিত ফলাফল। তো আমি প্ৰথমতে এনেকৈ দিম যিকেইটা আমাৰ শিকনীয় উদ্দেশ্য থাকিব সেইকেইটা আমি প্ৰথমতে যিকেইটা লৈছিলোঁ অৰ্হতাত সেইকেইটা আমি ইয়াত লিখিব পাৰোঁ। যে শিকনীয় দিশ দিছে সম্পদ। এতিয়া সম্পদটো হৈছে শিকনীয় উদ্দেশ্যত হ'ব সম্পদৰ বিষয়ে ধাৰণা পোৱা। তো শিক্ষকৰ কাৰ্য লিখিব লাগিব যে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক সম্পদৰ বিষয়ে আলোচনা কৰিব। আৰু মই ইয়াত এনেকৈ লিখিছোঁ সম্পদৰ বিষয়ে লিখি দিছোঁ, সম্পদ কি, সম্পদ কেনেকুৱা। আৰু শিক্ষাৰ্থীৰ কাৰ্য হ'ব যে ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ আলোচনা কৰা সম্পদৰ বিষয়বস্তু বুজিবলৈ চেষ্টা কৰিব আৰু প্ৰয়োজন অনুসৰি নিজৰ বহীত টুকি ল'ব। বাঞ্ছিত ফলাফলত আমি লিখিব লাগিব যে ছাত্ৰ ছাত্ৰীয়ে সম্পদৰ বিষয়ে বুজি পালে। আৰু ইয়াতে যিমানখিনি পইণ্ট আহে যে শিক্ষণীয় দিশ মোৰ 4টা লৈছোঁ, গতিকে মই ইয়াত 4টা। আৰু ইয়াত আমি শিক্ষণীয় দিশ আমি TLM ব্যৱহাৰ কৰা দেখাব পাৰোঁ। আৰু ইয়াত সম্পদৰ এনেকৈ আমি বস্তুটো যাতে শ্ৰেণীকোঠাত পঢ়াবলৈ উপযোগী হয় আৰু সুবিধা হয় সেইকাৰণে ইয়াত মই ইয়াৰ প্ৰকাৰ ভাগ সকলোবোৰ লিখি লৈছোঁ। তাৰপিছতে আহিছে শিকনীয় দিশ। শিকনীয় দিশত আকৌ প্ৰাকৃতিক সম্পদ সংৰক্ষণ। মোৰ 4টা পইণ্ট আছিল যিহেতু সেইকাৰণে মই ইয়াত কি লিখিছোঁ, উপস্থাপনৰ মোৰ 3টা পেজ ল'ব লগা হৈছে। তাৰপিছত আহিছে প্ৰশ্ন উত্তৰকৰণ। তো মই ইয়াতে ল'ৰা ছোৱালীখিনিক কি পঢ়ালোঁ, কি দেখালোঁ তাৰে কেইটামান প্ৰশ্ন মই ল'ৰা ছোৱালীখিনিক সুধিম। তো ইয়াতে শিক্ষকৰ কাৰ্য ইয়াত দেখিছেই ধুনীয়াকৈ মই লিখি দিছোঁ। আৰু শিক্ষাৰ্থীৰ কাৰ্য ইয়াত এনেকৈ লিখিছোঁ। আৰু বাঞ্ছিত ফলাফলত যেতিয়া আমি প্ৰশ্ন উত্তৰকৰণ কৰিম তেতিয়া তাত সদায় কি হ'ব, জ্ঞানৰ পুনঃস্মৰণ।
আৰু একেবাৰে শেষত হ'ব সামৰণি স্তৰ শিক্ষকৰ কাৰ্য আৰু শিক্ষাৰ্থীৰ কাৰ্য। ইয়াতে শিক্ষকে যিখিনি বিষয় আলোচনা কৰিলে সেইখিনি মানে তাক বুজি পাইছেনে নাই জানিবলৈ কাৰণে পুনৰ মানে কি কৰিব ছাত্ৰ ছাত্ৰীক কেইটামান মৌখিকভাৱে প্ৰশ্ন কৰিব। আৰু ইয়াতে মই সিহঁতক যি পঢ়াইছিলোঁ তাৰে কেইটামান প্ৰশ্ন ইয়াতে মই দাঙি ধৰিছোঁ। আৰু তাৰ পাছত যেতিয়া প্ৰশ্ন উত্তৰখিনি পাম শিক্ষাৰ্থী কাৰ্যত আকৌ ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিব। তো ইয়াতে কি আছে ছাত্ৰ ছাত্ৰীৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে গৃহ কাৰ্য আমাৰ সামৰণিত সদায় কি হ'ব গৃহ কাৰ্যটো সোমোৱাব লাগিব য'ত শিক্ষকৰ কাৰ্য থাকে। আৰু ইয়াত গৃহ কাৰ্য কেইটামান মই দিছোঁ ধুনীয়াকৈ লিখি দিছোঁ পাঠৰ পৰা। আৰু অৱশেষত মই ক'ম যে শিক্ষকে গৃহ কাৰ্যসমূহ দিয়াৰ পাছত শিক্ষকে বৰ্ডখন মচি নিজৰ সামগ্ৰীসমূহ লগত লৈ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাই শ্ৰেণীকোঠাৰ পৰা বিদায় ল'ব। আৰু শিক্ষাৰ্থীৰ কাৰ্য হ'ব ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক ধন্যবাদ জনাই বিদায় দিব। ইমানেই এটা লেচন প্লেনত আমাৰ 4th ছেমিষ্টাৰ যিটো মেথড পেপাৰ হয়